এতিয়া কি হ'ব? জুবিন গাৰ্গ বিহীন অসমৰ অৱস্থা কি হ'ব? এতিয়া আকৌ চলিবনে হিন্দু মুছলমানৰ ৰাজনীতি? আকৌ চলিব নেকি স্বজন তোষণৰ ৰাজনীতি? আকৌ চলিব নেকি হিংসা হিংসি ঘৃণা এই সকলোবোৰ? জুবিন গাৰ্গে যিখন অসম দি গ'ল সেই অসমখন ৰক্ষা কৰিব পাৰিবনে? আমি নিশ্চিত আমাৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত এগৰাকী লোকেও সাৰি যাব নোৱাৰে, আইনে সাৰিবলৈ নিদিয়ে। আমি এইটোও নিশ্চিত যে যিসকল লোক চামকানুকে আদি কৰি সিদ্ধাৰ্থকে প্ৰমুখ্যে যিসকল লোক জুবিনৰ লগত আছিল সেই সময়ত তেওঁলোকক অসমীয়া সমাজে বৰ্জন কৰিছে। তেওঁলোক চিৰ জীৱনৰ কাৰণে অসমীয়া সমাজৰ পৰা বৰ্জিত হৈ থাকিল, ঘৃণাৰ পাত্ৰ হৈ থাকিল। আৰু আমি এয়াই বিচাৰো জীৱিত কালত তেওঁলোকে চূড়ান্ত ঘৃণাৰ পাত্ৰ হৈ থাকক, তেওঁলোকক য'তে দেখে তাতে থুৱাক অসমৰ সাধাৰণ জনতাই, আৰু এয়া নিশ্চিতভাৱে হ'বই। কিন্তু আমাৰ ডিকে বিভক্তৰ কথাটো হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এইখন চৰকাৰৰ বৰমূৰীয়াসকলে, কেবিনেট মন্ত্ৰীয়ে হওক বা বিভিন্ন সদস্যসকলে প্ৰত্যেকগৰাকীয়ে যি ধৰণে মৰ্মান্তিক সমবেদনা জ্ঞাপন কৰিছে, আকুণ্ঠ চিত্তে জুবিন গাৰ্গৰ গুণগান কৰিছে, জুবিন গাৰ্গৰ কাষত থিয় হৈছে, সেইসকলে অনাগত সময়ত জুবিনে যে কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এই কথাটো ক'ব পাৰিবনে? নে তেওঁলোকে এতিয়া পুনৰ ক'ব হিন্দু মুছলমান, পুনৰ ক'ব মোগল, পুনৰ বাঘ হাজৰিকাৰ নামত বিতৰ্ক হ'ব, পুনৰ আজান ফকীৰৰ নামত বিতৰ্ক হ'ব? এই কথাবোৰ আমাক লাগে। এইকাৰণে লাগে জুবিন গাৰ্গে যিখন অসম বিচাৰিছিল, যিখন অসমৰ কাৰণে জুবিন গাৰ্গে নিজক সমৰ্পণ কৰিছিল, যিখন অসম শংকৰদেৱে দি গৈছিল, যিখন অসম চুকাফাই দি গৈছিল, যিখন অসম আজান ফকীৰে দি গৈছিল, যিখন অসম জ্যোতি বিষ্ণুৰ আছিল, ভূপেন হাজৰিকাৰ আছিল, সেই অসমখনৰ বাসিন্দা আছিল জুবিন গাৰ্গ। আৰু সেই অসমখনতে জুবিন গাৰ্গে নতুন প্ৰাণ সঞ্চাৰ কৰি তেখেত গুচি গ'ল। এটা কথা স্পষ্ট, জুবিন গাৰ্গ কেতিয়াও নোহোৱা হৈ নাযায়, জুবিন গাৰ্গ অনন্তকাল থাকিব। জুবিন গাৰ্গৰ গান সুৰ, জুবিন গাৰ্গৰ চেতনা, জুবিন গাৰ্গৰ আবেগ শিহৰণ সকলোবোৰ অনন্তকাল থাকিব। ইয়াক কোনেও নষ্ট কৰিব নোৱাৰে, ইয়াক কোনেও মচি পেলাব নোৱাৰে, ইয়াক কোনেও অৱজ্ঞা কৰিব নোৱাৰে। যিহেতুকে জুবিন এই শতিকাৰ সৰ্বশ্ৰেষ্ঠ এটা শিহৰণ, আবেগ, উন্মাদনা। গতিকে জুবিন গাৰ্গৰ কাষত থিয় হৈ থকা বা জুবিন গাৰ্গৰ দুখত ম্ৰিয়মান লোকসকলৰ দায়িত্ব বাঢ়িল, কাৰণ জুবিন গাৰ্গে দি থৈ যোৱা অসমখন আমি ধৰি ৰাখিব লাগিব। আৰু আমাৰ ডিকে বিভক্তৰ প্ৰতিজ্ঞা, আমি এই কথাবোৰ কৈ যাম। এইকাৰণে কৈ যাম, জুবিনে যেনেকৈ শ্ৰেণীহীন সমাজৰ কথা কৈছিল, জুবিনে যেনেকৈ ধৰ্মহীন সমাজ এখনৰ কথা কৈছিল, জুবিনে যেনেকৈ উচ্চ নিচ ভেদাভেদহীন এখন সমাজৰ কথা কৈছিল, সেই সমাজখন আমাক লাগিব। অৱশ্যে তাতে এটা কথা স্পষ্ট, যিহেতুকে অসম আন্দোলন হৈছিল, ইয়াত বৈধ অবৈধৰ কথা আছে। অবৈধ নাগৰিকে ইয়াত আপোনাৰ নাগৰিকত্ব গ্ৰহণ কৰি অসমীয়া হ'ব আহিলে নহ'ব। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যিটো সাংবিধানিক সুৰক্ষা, সেইটো স্পষ্ট হ'ব লাগিব, সেইটো নিশ্চিত হ'ব লাগিব। অসমৰ খিলঞ্জীয়া লোকসকলৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব, অসমৰ খিলঞ্জীয়া লোকসকলে অসমৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব লাগিব, এয়া স্পষ্ট কথা। সেইকাৰণে এই চৰকাৰসমূহে, দলসমূহে, ৰাজনৈতিক দলসমূহে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আহিছে, এই ৰাজনীতি পৰিহাৰ কৰিব লাগিব। আৰু এই ৰাজনীতি পৰিহাৰ কৰি বৰ্তমান চৰকাৰখনৰ মুৰব্বীজনে ক'ব পাৰিবনে যে জুবিন গাৰ্গে দি থৈ যোৱা অসমখন আমি ধৰি ৰাখিম? বৰ্তমানৰ মুৰব্বীজনে ক'ব পাৰিবনে যে ইয়াত আৰু অনাগত সময়ত হিন্দু মুছলমানৰ ৰাজনীতি নহয়? অসমৰ মুৰব্বীজনে ক'ব পাৰিবনে যে অনাগত সময়ত ইয়াত ধৰ্মৰ নামত কোনো উন্মাদনাৰ সৃষ্টি নহয়, ইয়াত বাঘ হাজৰিকাৰ বিতৰ্ক নহয়, আজান ফকীৰৰ বিতৰ্ক নহয়? এই কথাবোৰ ক'ব পাৰিবনে যে এই বিষয়ক লৈ যিয়ে বিতৰ্ক কৰিবলৈ আহে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব? ক'ব পাৰিবনে? কাৰণ জুবিন গাৰ্গে অসমখন সৰ্বস্তৰৰ পৰা সুৰক্ষিত হোৱাটো বিচাৰিছিল, আৰু সেইকাৰণে কা আইনখনৰ বিৰোধিতা কৰিছিল। গতিকে কা আইনখন বাতিল কৰিব পাৰিবনে? যদি কা আইনখন বাতিল কৰিব নোৱাৰে, তেতিয়াহ'লে জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা ক'ত? কেনেকৈ আপোনালোকৰ শ্ৰদ্ধাটো প্ৰকাশ কৰিব? জুবিন গাৰ্গ সম্পৰ্কে যিখিনি দায়িত্ব পালন কৰিলে সেই সময়ত, তাৰ কাৰণে অসমবাসীয়ে আপোনাক ধন্যবাদ জনাইছে, অসমবাসীয়ে আপোনালোকক কৃতজ্ঞতা জনাইছে। জুবিন গাৰ্গৰ কাষত থাকি হিয়াধে কৰি কান্দি জুবিন গাৰ্গৰ কথাবোৰ কৈ থাকিলে নহ'ব, কামবোৰ কৰিব লাগিব। কামবোৰ কৰাৰ কাৰণে আগবাঢ়িব লাগিব, সঁচা কথা সাহসেৰে স্পষ্টভাৱে ক'ব পাৰিব লাগিব। গতিকে আমাৰ ডিকে বিভক্তৰ স্পষ্ট কথা, আমি এতিয়াৰ পৰা যি কৰিম জুবিন গাৰ্গৰ শপত খায়ে কৰিম। আৰু জুবিন গাৰ্গৰ শপত খাই ক'ব খুজিছোঁ, জুবিন প্ৰমিজ, যে অনাগত সময়ত এই কথাবোৰ আমি মনত কৰি দি যাম।
এইখন অসমক কোনে নষ্ট কৰিব খুজিছে, বৃহত্তৰ অসমখন কোনে থানবান কৰিব খুজিছে, কোনে ৰাজনীতিৰ নামত কেৱল ব্যক্তি হত্যাক ব্যক্তিত্বক গুৰুত্ব দি ব্যক্তি স্বাৰ্থক গুৰুত্ব দি নিজৰ সৱে বাৱে অগাধ ধন সম্পত্তি কৰিছে, কোনে অসমৰ সাধাৰণ জনতাক প্ৰবঞ্চনা কৰিছে, কোনে অসমৰ সাধাৰণ জনতাক শোষণ কৰি আছে, কোনে অসমৰ সাধাৰণ জনতাক কেৱল পৰনিৰ্ভৰশীল কৰি তাৰ মুনাফা লুটি আছে, এই সকলোবোৰ আমি সময়ত কম। এইকাৰণে ক'ব লাগিব জুবিন গাৰ্গৰ অসমখন আমি ৰাখিব লাগিব। জুবিন গাৰ্গ তেতিয়ালৈকে আমাৰ মনৰ মাজত থাকিব যেতিয়ালৈকে সঁচা কথা সাহসেৰে স্পষ্টভাৱে মানে ক'বলৈ সাহস গোটাই ৰাখিম, ক'বলৈ ভয় নকৰোঁ। আৰু এই ভয়হীন এগৰাকী নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰি এগৰাকী অসমীয়া হিচাপে অসমৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰি যাব লাগিব। কাৰণ জুবিন গাৰ্গক আমি জীয়াই ৰাখিম, স্পষ্ট কথা। জুবিন গাৰ্গক লৈ ৰাজনীতি হ'বলৈ নিদিওঁ। জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গৰ নামত ৰাজনীতি হোৱাটো সহ্য নকৰে, নকৰিব। গতিকে প্ৰত্যেকটা ৰাজনৈতিক দলক আমি সকীয়াই দিছোঁ, আপোনালোকে জুবিন গাৰ্গক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ নাটানিব। আমি বিচাৰোঁ জুবিন গাৰ্গৰ খিলঞ্জীয়া আৰু প্ৰভুত্ব থকা অসমখন। কাৰণ জুবিন গাৰ্গে মুম্বাইকৈ এৰিছিল, সেই এটা বেলেগ অধ্যায়, অনাগত সময়ত এই কথাবোৰ কম। গতিকে অসমৰ প্ৰতি যি প্ৰেম আছিল জুবিন গাৰ্গৰ, সেই প্ৰেম আমি চিৰ জাগ্ৰত কৰি ৰাখিব লাগিব জুবিন অনুৰাগীসকলে কেৱল নিজৰ কামৰ জৰিয়তে। ধন্যবাদ। জয় জুবিন দা।